তুলসী গছ এনেকুৱা কোনোবাই দেখিছে জানো ইমান আমি দেখা নাই বাৰু বহুত ৰজাৰ দিনত তুলসী হেল্ল' গাইজ সকলোকে নমস্কাৰ জনাইছোঁ মই আজি আহিছোঁ আউনীআটী সত্ৰলৈ বুলি ইয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ এয়া গেটৰ পৰা ভিতৰলৈ সোমাই গৈ আছোঁ আৰু লগত আহিছে পংকজ বনশ্ৰী আৰু ৰূপক আৰু ইয়াতে লিখি থোৱা আছে আউনীআটী সত্ৰ বুলি গতিকে ভিতৰলৈ গৈ থাকোঁ বলকচোন ভিতৰৰ পৰিৱেশটো চাওঁগৈচোন কেনেকুৱা আপোনালোককো দেখুৱাম এতিয়া আহি পাই গ'লোহি আউনীআটী সত্ৰ এটা চাকি জ্বলাবলৈ বুলি কৈ আছোঁ ভিতৰলৈ এইফালে মিউজিয়াম আছে বাৰু পিছত দেখা পালে দেখাম চেষ্টা কৰিম এতিয়া প্ৰথমতে চাকি জ্বলাই ল'মগৈ হাত ধুবলৈ ইয়াতে ধুই ল'মগৈ এয়া সত্ৰ নামঘৰ হয় কেঞ্চেল কৰি দিলে নেকি আৰু এতিয়া আহিলোঁ নামঘৰৰ ভিতৰ ভাগলৈ চাকি এগছি দিওঁ বুলিয়ে আৰু দেও বহি আছে আৰু ইয়াতে ভিডিঅ' অকণমান কৰিছে পংকজে মূৰ্তিবিলাক অকণমান দেখাই দিছে আৰু আমিও চাকি গছ জ্বলাই কৰি বাহিৰলৈ ওলাই আহিলোঁ এয়া হৈছে নামঘৰ ভাগ আৰু নামঘৰ ভাগত এয়া দেখিছেনে পানী পেলাই থৈছে মানে মুচিব এতিয়া যিহেতু ৰাস পতা হৈছিলে ইয়াৰ ভিতৰতে ৰাস হৈছিলে এতিয়া চাফ চিকুণ কৰি আছে আৰু ইয়াতে মই এটা বস্তু দেখুৱাম আপোনালোকক আৰু এইখন দেখিছেনে এখন হৈছে এখন চলন্ত ফেন এনেকুৱা ফেন বাৰু আপোনালোকে কেতিয়াবা দেখিছিলে নে মই কিন্তু দেখা নাই কিন্তু ইয়াৰে বতাহ খুব শীতল বতাহ বহুত ধুনীয়া বতাহ দিয়ে বুলি জানেনে তাৰপিছত আহিছোঁ এয়া কি দেখিছেনে আচৰিত এজোপা তুলসী গছৰ খুঁটা এনেকুৱা তুলসী গছ কেতিয়াবা দেখিছিলে নে বাৰু আপোনালোকে কওকচোন বহুত বছৰীয়া তুলসী খুঁটা ইমান ডাঙৰ তুলসী আছিলে জানো ন ইমান ডাঙৰ তুলসী তেতিয়া দিনত সঁচাকৈ থাকিবও পাৰে দেই ইমান বছৰী তুলসী গছ এনেকুৱা কোনোবাই দেখিছে জানো ইমান আমি দেখা নাই বাৰু বহুত ৰজাৰ দিনৰ তুলসী গছ আছিলে চাগে ন এনেকৈ দেখিলে গম নাপাব এই মাথাটো দেখাই দিলে গম পাব এইটো কিমান গোল এইখিনি মই এবাৰ ৰখাই দিছোঁ আপোনালোকে পঢ়ি চাই ল'ব নিজে আৰু এইডাল কি ক'বলৈ দিছে ন বাৰু সেইটো খুঁটা ইমান দীঘল ইমান ধুনীয়াকৈ ৰাখিছে গোসাঁই বহে অঁ এই যে ফঞ্চন ল'বলৈ আহিলে ক'ত লয় মানুহ অঁ ইয়াতে লয়হি অঁ একোৱে কথা আছে দেখি নাপায় আন্ধাৰ হৈ আছে এইজনী দেখিলোঁ এইজনী দেখিছে আৰু আছে মানে পানীখিনি লেতেৰা হৈ গৈছে অলপ চেঞ্জ কৰা নাই এইফালে আছে আৰু ইয়াত আছে শ্ৰী গোবিন্দৰ চৰণত সমৰ্পিত চিচাৰ মৎস্য সৰোবৰ শ্ৰী মুকুট শইকীয়া শ্ৰীমতী ৰেৱতী শইকীয়া শ্ৰী মণ্টু শইকীয়া শ্ৰীমতী লীনা হাজৰিকা শইকীয়া ইন্দ্ৰনীলম কাশ্যপ শইকীয়া আমলাপতি গোলাঘাট 10/10 এওঁলোকে দিছিলে গোলাঘাটৰ হয় এইটো একুৰিয়ামটো জলফাই গছ পৰি আছে নি তলত হা শিলিখাহে পৰি আছে জলফাই লাগি আছে এইফালেও লাগি আছে শিলিখা গছ আছে নাই দেখিলি মই দেখিলোঁ সেইজোপা শিলিখা গছ এইটো পুখুৰী মাছ আছে এইফালে এইটো এইটো মেকুৰী অঁ বাঘ বুলি কৈছে এইবোৰ কি মেটেকা হয় ন এইবোৰ কি হয় কি ফুল এইবোৰ মেটেকা ফুল এইবোৰ ধেৰ আছে সেইকাৰণে মেটেকাৰ পৰা যিটো বনাই থাকে আকৌ এইটো দেখিছে মাছ কিমান এটা মস্ত মাছ আছে সেইটো ইয়াত কেমেৰাত সেই প্ৰকাশ কৰিব পৰা নাই মই কিন্তু আছে নেকি এইবাৰ বগৰী গছ এতিয়া এইখিনিতে অকণমান ৰখিম বলক কাৰণ মাছ চাম ইয়াতে বহুত বেছিয়ে মাছ আছে আৰু বহুত ডাঙৰ মাছ আছে ইয়াত আপোনালোকক ওচৰৰ পৰা অকণমান দেখুৱাম এইফালে চাওকচোন কিমান মাছ এই পুখুৰীটো একদম হাজাৰ মাছ আছে কিমান যে মাছ আছে নহয় ওচৰৰ পৰা আমি আপোনালোকক অকণমান দেখাইছোঁ এইটো দেখিছে নাই আপোনালোকে মন কৰক কিমান ডাঙৰ মাছ আছে ইয়াত মানে এইখন গোটেই বুবনি আছে যে বুবনি তুলি থকা মাছেই আছে আৰু সেইদিন গৈ আছে এইখিনি মাছ এইফালে সেইকেইটা ইমান দিছে নাই সেইফালে ধেৰ আছে কদম গছ সেইদিনা যে দেখিছিলোঁ যে ন ৰাসত যে আছিলে যে সেইজোপা গছ ন কদম গছক এইটো খাই নেকি খাই এই আউনীআটীত আৰু কৌকটা দেই জান লাগি আছে আগতে আমি সিফল নহয় সিফল বেলেগ পাৰিলে নিদিয়ে নেকি পাৰিবলৈ নিদিয়ে ন ইমান ডাঙৰটো হৈ আছে কি ফল বুলি কয় চি ফল নহয় কদম চৰি কদম এইটো এটা মই প্ৰথম দেখিছোঁ এনেকুৱা দেই কদম গছৰ এইটো খাই বুলিও নাজানো গুটি বুলি জানো কিবা ককাহঁতে সোধাই পেলাই মোক এজোপা ককা কৈ দিয়ক কি গছ এজোপা কি গছ এজোপা কি গছ এজোপা
পাইন ট্ৰি এইজোপা একে নেকি এইটো অকণমানি হৈ আছে এইটো বহুত বলটোৰ নিচিনা হৈ যায় ন গোল গোল ফলটো খাই নাই খাই বুলিছে নহয় এই হেৰিয়ে কৈছে খাই বুলি মই খাই বুলি কৈছোঁ আৰু কোনোবা খাই দিলে খাই বুলি কৈছোঁ এইজোপা কি ফুল বুলি কয় বনশ্ৰী এজোপা কি ফুল বুলি কয় কিবা এটা নাম আছে কি কয় ইয়াত কি কয় অঁ ভকত অঁ ভকতৰ ঘৰ ভকত ইয়াতে থাকে ন ভকত অঁ আউনীআটী সত্ৰ মানে ভকতসকল চব ইয়াতে থাকে হয় নাই অঁ সেইটো কথা টেঙা খাত সদিয়া অজিত শৰ্মা পূজাৰী মানে চবৰে নিজৰ নিজৰ সেইটো লগাই থৈছে ন তেওঁ ইয়াতে থাকে মানে অঁ কি বদন বায়ন উত্তৰ কদম চহৰ ৰাজমেধি এইটো কেলে কাটি দিলে সেইটো নাই নি নাচাপা কোনোবা থাকিব পাৰে বলহে আছে নাহৰণি খালি খালি হৈ আছে যে ছোৱালী তোমাৰ চাউল ধান অৰিহণা চব দি পঠিয়াই মানে তাত থাকে তাৰপৰা ধৰি লোৱা আগৰ মহাজা গ'লে বধাই নামত লৈ আহে চব একে ন বহাব চৰকাৰে বনাই দিছে চৰকাৰে বনাই দিছে ধুনীয়াকৈ বনাই দিছে গোটেই চাৰি হাতি বনাইছে বহুত আৰু ভকতো বহুত আছে ন বহুত ভকত আছে ভাল লাগিছে খাই দুটা খাই শেষ কৰিব লাগিব খা দুটা খাই শেষ কৰি পেলাব নহয় এটি শেষ কৰি পেলালে আকৌ দিয়ক বুলি ক'ম নেকি এবাৰ টোপোলা এটা হা টোপোলা মালেহে থৈছিলে তাকে ন এইজোপা জলফাই লৈ গ'ল হা পাৰিলে গ'লেই আছে জলফাই লাগি আছে গতিকে ককাহঁতে পূৰা কাপোৰ ৰ'দত দি থৈ দিছে আৰু সেইবিলাক খেতি কৰি লৈছে একদম লাই শাক কিবা কিবি চব আৰু প্ৰসাদ দিছিলে যে সিহঁতিকেইটাই মানে মই কেমেৰা কৰি আছোঁ সিহঁতলৈ চোৱা তাত ভাত খাব পাৰি নি খাই যাওঁ ইমান ধুনীয়া পৰিৱেশ আমি মিউজিয়াম চাবলৈ বুলি আহিছোঁ মিউজিয়ামৰ ভিতৰত ভিডিঅ' কৰিব পাৰোঁনে নাই নাজানো ফটো চটো উঠাব পাৰোঁনে নাই কিন্তু আহিছোঁ আৰু এইফালে ভকতসকল বহি আছে গেটতে কিবা এণ্ট্ৰি ফিজ এটা ল'ব বাৰু আৰু এয়া দেখিছেনে মিউজিয়ামলৈ গৈ লওঁচোন ৰ'ব ভিডিঅ' কৰিব পাৰোঁনে এইটো হৈছে মিউজিয়াম আমি মিউজিয়ামৰ ভিতৰত মানে চাই আহিলোঁ আগৰ দিনৰ কিছুমান বস্তু ৰজাৰ দিনৰ খালি মানে কেমেৰা এলাও নাই ভিডিঅ' চিডিঅ' কৰিবলৈ সেইটো কাৰণে ভিডিঅ' চিডিঅ' কৰিব নোৱাৰে কুটিকেইটা কেনেকৈ ধুনীয়াকৈ বহি থাকে আৰু এতিয়া আমি যামগৈ ইয়াৰ পৰা ওলাইছোঁ আৰু এতিয়া উত্তৰ কমলাবাৰী সত্ৰৰ কাৰণে আৰু ইয়াতো চালোঁ আৰু আপোনালোক মানে যিসকলৰ অহা নাই কিন্তু আহিব দেই বহুত ভাল লাগে আৰু ভিতৰত যিবিলাক বস্তু চালোঁ মানে আগৰ দিনৰ ৰজাৰ দিনৰ আৰু লাচিত বৰফুকনে মমায়েকক কটা হেংদাংখন ইমান যে ডাঙৰ আছিলে আৰু ইমান গধুৰ এতিয়াতো আমি দাঙিবই নোৱাৰিম তেওঁলোকে বহুত ভাল ভাল বস্তু খাইছিলে চাগে সেইটো কাৰণে দাঙিব পাৰিলে আমি নোৱাৰিম আৰু তেওঁলোকে ভাত বনোৱা টৌ মাই গড ইমান ডাঙৰ টৌ বনাইছে কিমান ডাঙৰ সেইটোতো মানে দুজন মানুহে ধৰিব নোৱাৰে বহুত মানুহে ধৰিব লাগিব তেতিয়াই হ'ব কাক বন্তি জ্বলে তাত অঁ জ্বলাই দিয়ে নেকি ৰাতি হ'লে নেকি অঁ ভিতৰত চাকি জ্বলাই দিয়ে অঁ সন্ধিয়া হ'লেহে জ্বলাই ন অঁ কাতি মাহত জ্বলায় এতিয়া নজ্বলায় অঁ আৰু যে মাইনাসকল দেখিছে মাইনাকেইটা ইয়াতে পঢ়ে মানে সৰুতেই মাক দেউতাকে ইয়াতে মানে সত্ৰৰ নামত দি দিছে আৰু সত্ৰতে থাকি স্কুলো পঢ়িব লগতে ধৰ্মৰ কথাও শিকিব সকলোখিনি শিকিব ইয়াতে পঢ়াই সিহঁতৰ মানে বিৰাট ভাল লাগিছে আৰু সৰু ল'ৰা ছোৱালী মাইনাহঁতৰ মন অকণমানতো খুট খাট লাগিবই আৰু নহয় জানো
বৰ কোমল এই বেলেগবোৰ বৰ টান টান থাকে কিছুমান এনেকুৱা পাইছোঁ এখন মানে বিয়াত কোমল আৰু এতিয়া পালনামৰ কাৰণে পাৰিছিলে ইমান কোমল পাই নথয় নহয় আগতে নিদিয়ে নহয় এবাৰহে দিছে আৰু এতিয়া যাবলৈ বুলি ওলাইছোঁ আৰু এই বাহিৰতে দোকানবিলাকো অকণমান চাই লৈছোঁ কিবা কিবি এটা লৈ ল'লোঁ আৰু ইয়াতে একদম অকণমান এইফালে এইখিনিতে চাবচোন কিবা এটা ওলাইছে ইয়াত খেদি আহিব পাৰিবা ভয় লাগে দেই মোৰ আছিলে ইয়াতে বহুত বছৰ মানে এনেকৈ থকা ওলাই এইখিনি জেগাতে আছিলে আগতে চেষ্টা আমি সঁচাকৈ আছিলে নেকি তাৰপিছত ঢুকালে আমি একদম দেখোঁতে মানে বহুত বুঢ়া দেখিছিলে একদম বুঢ়া মানে কাপোৰ তেনেকৈ থাকিছিলে নেকি এনেকৈ কাপোৰ এখন থাকে মানে হেৰি নিচিনাকৈ ঢাকি থৈ দিয়ে ন জতা চুলিখিনি জতা মানে এইযোৰ গোটেই মাটিবিলাকে বৈ মাটি ঢুকালে কাৰণে এনেকৈ বনাই দিলে নেকি তেখেতে মানে আছিলে এখন কি বুলি কোৱা আছে আউনীআটী সত্ৰৰ পৰা এতিয়া ওলাইছোঁ আৰু বহুতো মানুহসকল আহিয়ে আছে এতিয়াও কিন্তু আমি বেছি সময় থাকিব নোৱাৰিম আৰু বহুতেই বেছি ভাল লাগিলে একদম শান্ত পৰিৱেশ যাবলৈ ইমান সোনকালে যাবলৈ মন নাছিলে আৰু অলপ ৰ'বলৈ মন আছিলে কিন্তু উপায় নাই আমাৰ কৰ্মস্থলীলৈ আমি উভতি যাবই লাগিব আৰু এয়া বাছ চাছ লৈ আহি আছে এতিয়াও মানুহ আৰু আজিৰ ভিডিঅ'টো যদি চাই আপোনালোকে অকণমান হ'লেও ভাল পাইছে তেনেহ'লে কৃষ্ণ বুলি কমেণ্ট এটা কৰিব আন এটা ভিডিঅ' লৈ আহিম পুনৰবাৰ এতিয়ালৈ বাই বাই